যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। যিসকল মানুহৰ ৰেচন কাৰ্ড বা আপোনালোকৰ আধাৰ কাৰ্ড আছে সেইসকল মানুহে আবেদন কৰিব পাৰিব। তো ইতিমধ্যে কিন্তু আমাৰ গাঁও সভাত যিসকল মানুহে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু নতুন অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিখন লাভ কৰিব। আৰু পুৰণাসকলেও কিন্তু নতুন কৰি আবেদন কৰিব লাগিব। তো ইতিমধ্যে কিন্তু বহুত মানুহে কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে অনলাইনৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে। তো সেইসকল মানুহে কিন্তু অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। আৰু কিন্তু বহুত মানুহ আছে কিন্তু মানে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিৰ ফৰ্মটো লাগে। তো সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব পাৰিবনে নাই সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাজত সম্পূৰ্ণকৈ জানিব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। যদি আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল নতুন বেনিফিচিয়াৰী আবেদন কৰিছে সেই বেনিফিচিয়াৰীসকলৰ কিন্তু নতুন এটা তালিকা আহিব। সেই তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত থাকে তেনেহ'লে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে কৰিব পাৰিব আবেদন। ক'ত আবেদন কৰিব? আবেদন কৰিলে আপোনালোকে কিন্তু প্ৰতি মাহে কিন্তু 1400 টকা লাভ কৰিব। তো এইটো এটা মানে ডাঙৰ এটা আপডেট আহিছে। তো এই অৰুণোদয় 3.0 যিটো আঁচনি আছে কেনেকৈ এপ্লাই কৰিব? তো গাঁও সভাৰ দৰে কিন্তু চহৰ অঞ্চলতো কিন্তু এই সভাটো আৰম্ভ কৰিব। তো সেই সভাত যাই কিনে যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰে তেনেহ'লে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো এয়াই আছিল আপোনালোকৰ ডাঙৰ এটা আপলোড দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম। জয় আই অসম।